ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰি পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰি পাৰ হৈ যায়, এই চুপাৰিৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰিৰ মাজত, চুপাৰিটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মা চৰকাৰৰ চুপাৰিক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰি আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰিৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰি। সেইকাৰণে চুপাৰিত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰিৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰিৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰিটো কোনো পৰ্যায়ে আহিবলৈ দিব নালাগে, কাৰণ চুপাৰিৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰিৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত প্ৰত্যেক দিনাই চুপাৰিৰ গাড়ী এতিয়াও ধৰি আছে, অবৈধ চুপাৰিৰ গাড়ী ধৰি আছে। আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন চিণ্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে। অসমৰ যিটো নেশ্যনেল হাইৱে আছে, এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেণ মহন্ত নামৰ এজন চুপাৰি মাষ্টৰে এই কামটো লৈ আছে। এতিয়া কোনো টিভি, কোনো বাতৰি কাগজে হৰেণ মহন্তৰ নামটো নলয়। আৰু হৰেণ মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপৰ্ট দি আছে, এই কথাটো কোনেও নকয়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰি চিণ্ডিকেট আজিৰ দিনটোতো চলি আছে। আৰু চুপাৰিৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে, চুপাৰিৰ ভিতৰত এতিয়াও AK-47, AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে। আৰু চুপাৰিৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে, এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে। গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰি এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে, কিন্তু অসমৰ বিজেপি চৰকাৰে পইচাৰ লোভত, টকাৰ লোভত, 2 নম্বৰী টকাৰ লোভত এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰি বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰি মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলেই অসমত পুৰা সম্পূৰ্ণৰূপে চুপাৰি বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰি চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰি চিণ্ডিকেট চলাই আছে। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।